নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী মেঘালয়ত পুনৰ অসমৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ মুখত কোলা কাপোৰ বান্ধি অহা দুৰ্বৃত্তৰ শিলাবৰ্ষণ শিলচৰৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাকলৈ শিলাবৰ্ষণ AS010C5622 নম্বৰৰ ট্ৰাকখনত আক্ৰমণ কৰে দুৰ্বৃত্তই পুৱা 5 বজাত দুখন বাহনত আহিছিল দুৰ্বৃত্তৰ দলটো শিলং বাইপাছৰ সমীপত অসমৰ বাহনত এই আক্ৰমণৰ ঘটনা সংঘটিত হয় এটাৰ পিছত আনটো চাঞ্চল্যকৰ খবৰ এই মুহূৰ্তত উত্তেজনা এতিয়াও হ্ৰাস পোৱা নাই উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে এখন বাহনৰ ওপৰত পুনৰ আক্ৰমণ কৰা হ'ল মেঘালয়ত পুনৰ অসমৰ বাহনত আক্ৰমণ কৰে দুৰ্বৃত্তই মুখত কোলা কাপোৰ বান্ধি অহা দুৰ্বৃত্তৰ শিলাবৰ্ষণ শিলচৰৰ পৰা গুৱাহাটী অভিমুখী ট্ৰাকলৈ শিলাবৰ্ষণ AS010C5622 নম্বৰৰ ট্ৰাকখনত আক্ৰমণ কৰে দুৰ্বৃত্তই পুৱা 5 বজাত দুখন বাহনত আহিছিল দুৰ্বৃত্তৰ দল শিলং বাইপাছৰ সমীপত অসমৰ বাহনত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আজি উত্তপ্ত হৈ আছে অসম মেঘালয়ৰ পৰিস্থিতি মেঘালয়ত আবদ্ধ হৈ আছে অসমৰ বহু পৰ্যটক 50খনৰো অধিক পৰ্যটকৰ বাহন এতিয়াও মেঘালয়ত আবদ্ধ হৈ আছে অসমৰ লগতে আন ৰাজ্যৰ পৰ্যটকো হৈ আছে আবদ্ধ ভয় সংকট সময় অতিবাহিত কৰিছে পৰ্যটকসকলে বুধবাৰৰ অতৰ্কিত আক্ৰমণৰ পিছত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে ইয়া অসম অভিমুখী ট্ৰাকৰ ওপৰত আক্ৰমণ চলিছে মুখত কোলা কাপোৰ পৰিধান কৰি অহা দুৰ্বৃত্তই আজি পুৱাৰ ভাগত এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে আনহাতে আমি জনাইছো যে মেঘালয়ত এতিয়াও অসমৰ বহু পৰ্যটক আবদ্ধ হৈ আছে 50খনৰো অধিক পৰ্যটকৰ বাহন এতিয়াও মেঘালয়তে আবদ্ধ অসমৰ লগতে আন ৰাজ্যৰ পৰ্যটকো আবদ্ধ হৈ আছে ভয় সংকট সময় অতিবাহিত কৰিছে পৰ্যটকসকল অসমৰ বাহনত পুনৰ আক্ৰমণ হৈছে অৰ্থাৎ মেঘালয় আৰক্ষী এতিয়াও চূড়ান্ত ব্যৰ্থ নিৰাপত্তা প্ৰদান কৰাত অসমৰ বাহনসমূহত এফালে জোৰাবাটত অৱৰোধ প্ৰতিবাদ অব্যাহত আছে জোৰাবাটত অৱৰোধ প্ৰতিবাদ অব্যাহত আছে যদিও কোনো বাহনত মেঘালয়ৰ কোনো বাহনত অসমৰ ফালৰ পৰা আক্ৰমণ কৰা হোৱা নাই যদিও মেঘালয়ত কিন্তু এই আক্ৰমণৰ ঘটনা অব্যাহত আছে বুধবাৰৰ পিছত এয়া পুনৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে এইবাৰ শিলচৰৰ পৰা গুৱাহাটী অভিমুখী বাহনত আক্ৰমণ চলাইছে দুৰ্বৃত্তই শিলং বাইপাছ নাপাওঁতে এইখিনি জেগাতে মোক তাৰমানে হাপ আছিল তো চৰাইটোত মোক ছিগনেল দিছিল গাড়ীটো নম্বৰবিহীন গাড়ী আছিল মোক ছিগনেল দিছিল মই ৰখা নাই এনতে পুৰা কালা কাপোৰ পিন্ধা মাস্ক পিন্ধা আছিল পাথৰটো লৈ মোক মাৰি দিলে পাথৰটো কিন্তু এইখিনি জেগাত মই ৰখিলে মোৰ কাৰণে বিপদ আছিল উগ্ৰপন্থীৰ ব্যৱহাৰ মানুহে যে গাড়ীৰ ভিতৰত এনে বাহিৰত আছিল দুটা গাড়ীৰ ভিতৰত আৰু কেইটামান আছিল হ'ব এই গাড়ীৰ ভিতৰতো দেখা নাই 5টা বজাত পুৱা আজি পুৱা দুটা আছিল দেখা পাইছো মই আৰু এটা আৰু গাড়ীৰ ভিতৰত কেইটা আছিল গম নাপাওঁ পাথৰ মাৰিছে ইমান নাই মইতো অকলে আমাৰ আগে পিছে গাড়ী আছিল আৰু সিহঁতে মানে কোনো গাড়ী ৰখা নাই নম্বৰ প্লেট চাই মানে গাড়ী লৈ পিছা কৰি আছে না আগে পিছে ঘূৰি আছে গাড়ী লৈ সিহঁতে অসমৰ গাড়ীবোৰ পিছা কৰে তাতে 4-5জন মান হ'ব নেকি গাড়ীত এল্টো গাড়ী আছিল নম্বৰবিহীন গাড়ী আছিল মই অকলে আছিলো আমাৰ আগে পিছে গাড়ী আছিল আৰু মই শিলচৰৰ পৰা আহি আছিলো কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আৰক্ষী নাই এইখিনি জেগাত 20 কিলোমিটাৰ জেগাত কোনো আৰক্ষী নাই শিলচৰৰ পৰা আমাৰ সতীৰ্থ প্ৰিয়ব্ৰতৰ সৈতে সংযুক্ত হৈছো জোৰাবাটৰ পৰা পোনপটীয়া সম্প্ৰচাৰত প্ৰিয়ব্ৰত পুৱাৰে পৰা আজি পুনৰ অসম টেক্সি চালক সন্থাৰ প্ৰতিবাদ আৰম্ভ হৈছে অৱৰোধ আৰম্ভ হৈছে কিন্তু তাৰ সমান্তৰালকৈ যদি চোৱা হয় মেঘালয়ত কিন্তু এতিয়াও আক্ৰমণৰ বলি হৈয়ে আছে অসমৰ বাহন অহযন্ত উত্তেজনা বৰ্তমান সময়তো স্থিমিত হোৱা নাই বুধবাৰৰ পৰা বৰ্তমানলৈকে যদি চোৱা যায় সেই উত্তেজনা একে ধৰণে থকা দেখিবলৈ পোৱা গৈছে বৰঞ্চ যোৱাকালি মেঘালয় কেব চালক সন্থাই যি 5দিনীয়া বন্ধ ঘোষণা কৰিছে অসমৰ বাহনসমূহৰ ক্ষেত্ৰত সেই বন্ধ ঘোষণাৰ পিছত অধিক যেন ইন্ধনে যোগালে গোটেই পৰিৱেশটোৰ ওপৰত গোটেই আন্দোলনৰ ওপৰত এখন দেখুৱাইছো এখন মেঘালয় আৰক্ষীৰ বাহন এখন মেঘালয় আৰক্ষীৰ নম্বৰ লগা বাহন আমি দেখিবলৈ পোৱা গৈছে এই বাহনখনক বৰ্তমান সময়ত আগচি ধৰা দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকক এনেধৰণে জবাবদিহি কৰিছে যিসকল লোক আছে এখন আৰ্মিৰ বাহন এখন ভাৰতীয় সেনাৰ বাহন দেখিবলৈ পোৱা গৈছে ভাৰতীয় সেনাৰ বাহন কিন্তু মেঘালয় ষ্টেচন গতিকে মেঘালয় ষ্টেচন হোৱা হেতুকে তেওঁলোকে সকলোৱে
সকলোৱে আবদ্ধ কৰা দেখিবলৈ পোৱা গৈছে, সকলোৱে প্ৰশ্ন কৰা দেখিবলৈ পোৱা গৈছে আৰু বাণিজ্যিক বাহন বাবে এই বাহনখন ভিতৰত প্ৰৱেশ কৰিবলৈ বাধা দিয়া দেখিবলৈ পোৱা গৈছে। তেওঁলোকে বাণিজ্যিক বাহন বাবে ভিতৰত প্ৰৱেশ কৰিব নিদিয়াৰ কথা উল্লেখ কৰিছে। যদিও বা এইখন আৰ্মি বৰ্তমান সময়ত বাহনখনৰ ভিতৰত আছে, তথাপি বাহনখন বাণিজ্যিক বাহন হোৱা হেতুকে বাহনখনক ভিতৰলৈ যাবলৈ নিদিয়া দেখিবলৈ পোৱা গৈছে। AML 05S6051 এই বাহনখন ভিতৰলৈ যাবলৈ নিদিয়া বা অসমত প্ৰৱেশ কৰিবলৈ নিদিয়াৰ কথা উল্লেখ কৰিছে। আমি দেখুৱাইছো গোটেই পৰিৱেশটো, ভিতৰত কেইবাজনো সেনা বিষয়া আছে। সেনা বিষয়া থকা স্বত্তেও এই বাহনখনক কিন্তু আবদ্ধ কৰিছে, এই বাহনখনক আগচি ধৰা দেখিবলৈ পোৱা গৈছে। কাৰণ গোটেই পৰিৱেশটো বৰ্তমান সময়ত উত্তেজনাপূৰ্ণ। আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। গোটেই পৰিৱেশটো উত্তেজনাপূৰ্ণ দেখুৱাইছো। এই বাহনখন AML 05S6051 এই বাহনখনক এনেধৰণে আবদ্ধ কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে, আবদ্ধ কৰি ৰাখিছে। তেওঁলোকে কোনো কথা শুনিব খোজা নাই, এই মুহূৰ্তত কোনো কথা বুজিব খোজা নাই। যদিও বা আৰ্মিৰ বাহন, তথাপি ভিতৰত কেইবাজনো সাধাৰণ লোক বা যি গণবেশ বিহিত নিপিন্ধাকৈ থকা দেখিবলৈ পোৱা গৈছে ইউনিফৰ্মবিহীনভাৱে। গতিকে এই বাহনখন আৰ্মিৰ বুলি তেওঁলোকে মানি ল'ব বিচৰা নাই, গতিকে সকলোকে জবাবদিহি কৰা দেখিবলৈ পোৱা গৈছে। আৰু আনহাতে যদি চোৱা যায় তেন্তে কিছু সময় পূৰ্বে আন এখন বাহন আহি উপস্থিত হৈছিল, যিখন বাহনত শিলচৰৰ পৰা আহি থকা, আপুনি ইতিমধ্যে উল্লেখ কৰিছেই যে শিলচৰৰ পৰা অসম অভিমুখে আহি থকা অৱস্থাত মেঘালয় বাইপাছৰ সমীপত এক দুষ্কৃতিকাৰী দলে বা দুৰ্বৃত্ত দলে আচলতে আক্ৰমণৰ বাবে লক্ষ্য কৰি লৈছিল। আক্ৰমণ কৰি সেই বাহনখনক ক্ষতিগ্ৰস্ত কৰা দেখিবলৈ পোৱা গৈছিল। আৰু যিহেতু মাথো এজন চালক আছিল, গতিকে এজন চালক থকা হেতুকে তেওঁ সেই স্থানৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল। পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে কোনো দুৰ্বৃত্তই শিলেৰে সন্মুখৰ সম্পূৰ্ণ গ্লাছ চুৰমাৰ কৰা দেখিবলৈ পোৱা গৈছে। গতিকে উত্তেজনা বৰ্তমান সময়তো চলি থকা দেখিবলৈ পোৱা গৈছে। অকণমানো ক্ষান্ত হোৱা দেখিবলৈ পোৱা নাই। আমি দেখিছোঁ এনেধৰণৰ বাহনসমূহ য'ত আচলতে সেনাবাহিনীৰ লোকসকল আহিছে, সেনাসকল অহা বাহনকো এনেধৰণেই আগচি ধৰি চালকসকলে আকুৰগোজভাৱে কোনো বাহনকে যাতে অসমত প্ৰৱেশ কৰিব নিদিয়ে, প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিছে। গতিকে এনে এটা পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আনহাতে যদি চোৱা যায় যিসমূহ সাধাৰণ বাণিজ্যিক বাহন, সেই বাহনসমূহৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা, সম্পূৰ্ণ বন্ধ দেখিবলৈ পোৱা গৈছে। কিন্তু এই বাহনসমূহৰ ক্ষেত্ৰত কিছু পৰিমাণে শিথিলতা আছে, যদিও যথেষ্ট প্ৰশ্নৰ সন্মুখীন হৈ যাব লগা হৈছে বাহনসমূহ। শ্বিলঙৰ পুলিচে আমাৰ অসমৰ মানুহক বাধ্য কৰাই আছে, মাৰি আছে। আজি অসম পুলিচে কি কৰিছে? আমাক একো কৰিব দিয়া নাই। এতিয়ালৈকে কোনো মন্ত্ৰী নাই, কোনো বিবেচনা নাই ইয়াতে। এজনো আৰক্ষী নাই, তেওঁলোকে পাব্লিকৰ লগত আছে বৰ্তমান। অসম পুলিচে আমাক এতিয়া ইয়াতে মানে বিৰোধী কৰিছে, ML10 গাড়ীবিলাক পঠাই আছে। আমাক কোনোৱে মানে হেৰি কৰিবই দিয়া নাই, প্ৰতিবাদৰ চান্স ল'বই দিয়া নাই। নাই আৰক্ষী কোনো সহযোগিতা নাই ইয়াতে। নমস্কাৰ। গতিকে এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। অসম আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ। কি ক'ব গোটেই কথাটো? আজিৰ দিনটোতো উত্তেজনা অব্যাহত আছে। মেঘালয় গাড়ী এখন দুখন কিন্তু বৰ্তমান সময়ত আৰক্ষী নিৰাপত্তাত অসমত সোমাইছে, কিন্তু আপোনালোকৰ প্ৰতিবাদ বৰ্তমান আমাৰ অসম পুলিচে ভয় কৰে, আমাক মেঘালয় চৰকাৰক ভয় কৰে, সেইটো কাৰণে যাব দি আছে ন। সেইটোৱে এতিয়া সোমাব দিছে তেওঁলোকে গাড়ী, সোমাব দিছে গাড়ী। অৱশ্যে টুৰিষ্টৰ গাড়ী সোমাব দি আছে মেঘালয়, এতিয়া সোমাব দিব নালাগে। একচুৱেলি এইটো আৰক্ষীয়ে কৰিছে, আৰক্ষীয়ে কৰি আছে, যাব বাধা দিছে। আমি বাধাটো দি আছো, আৰক্ষীয়ে যাব দি আছে, কি ক'ম আৰু। গতিকে প্ৰতিবাদকাৰীসকলৰ মাজত বৰ্তমান সময়ত ক্ষোভ দেখিবলৈ পোৱা গৈছে এই কথাটোক লৈ যে তেওঁলোকে বাধা প্ৰদান কৰিছে। যিসমূহ মেঘালয়ৰ বাহন আছে, মেঘালয়ৰ বাহনসমূহ অসমত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বাধা প্ৰদান কৰিছে, কিন্তু তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে যে আৰক্ষীয়ে কিছু বাহনক কিছু পৰিমাণে অসমত প্ৰৱেশ কৰিবলৈ দিয়া দেখিবলৈ পোৱা গৈছে। এনেধৰণে পৰ্যটকসকল আহিছে, পৰ্যটকসকলেও এক প্ৰকাৰ বিভূতিত পৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। दादा आपके पास आएंगे थोड़ा सा, कहाँ से आए हैं? मेघालय से। मेघालय घूमने गए थे? घूमने नहीं, हम तो वहीं पे काम जॉब करते हैं ना। जॉब करते हैं वहाँ पे। मेघालय के कहाँ से आए हैं आप? मैं नॉमिंग सॉन्ग से। तो आना कैसा हुआ? गाड़ी मेघालय गाड़ी में रोक रहा है या बड़ा पानी रोक रहा है, फिर उसके आगे थोड़ा रोका, बहुत परेशान किया। फिर यहाँ पे आए तो फिर वो अपने कौन लोग रोक रहे हैं? वो मेघालय का पब्लिक लोकल ही है ना, लोकल लोग। आने में कोई तकलीफ? वैसे कोई तकलीफ नहीं हुआ, बस वो रोक रहे हैं, वैसे कोई मारा पीटा कुछ नहीं कर रहा। लेकिन यहाँ से गाड़ी आगे नहीं आ रहा है? यहाँ से तो आगे नहीं जाना। अब कहाँ जाएंगे आप लोग? हम जाएंगे एयरपोर्ट, फिर राजस्थान जाएंगे। आप राजस्थान से है? कब से रह रहे हो आप? 3 साल हो गए वहाँ पे। 3 साल। पहले भी ऐसा सिचुएशन कभी? फर्स्ट टाइम ही देखा है मैंने ऐसा सिचुएशन। उस दिन जो प्रोटेस्ट हुआ था, प्रोटेस्ट के बारे में सुना है आपने? हाँ सुना है, लेकिन वो बहुत गलत हुआ ना, ऐसा प्रोटेस्ट करना गलत है। तो किसी के साथ मारपीट करना बहुत गलत है। गलत था।
থেংক ইউ। আৰু এনেধৰণে ৰাজস্থানৰ এওঁলোক ব্যক্তি দেখুৱাইছোঁ, এটা পৰিয়াল দেখাইছোঁ যিসকলে আচলতে মেঘালয়তে কৰ্মজীৱনৰ মেঘালয়তে তেওঁলোকে আচলতে থাকে, মেঘালয়ত তেওঁলোকে কৰ্মসূত্ৰে থাকে বুলি জনাইছে। কিন্তু মেঘালয়ৰ যি পৰিৱেশ, সেই পৰিৱেশ তেওঁলোকে বৰ্ণনা কৰিছে যে যেতিয়া অসমৰ দিশে আহিছে তেওঁলোকে 2-3 ঠাইত প্ৰশ্নৰ সন্মুখীন হৈছে, 2-3 ঠাইত তেওঁলোকক আচলতে ৰখোৱা হৈছে, তেওঁলোকক নিৰাপত্তাৰ কথাখিনি আচলতে বুজোৱা হৈছে, ৰখোৱা হৈছে। দাদা কাহা से आए हैं आप लोग? हम लोग कोलकाता से कोलकाता से कल आए थे हम लोग कल का मैच था डूरांड कप का, कोलकाता से आए थे 1500 किलोमीटर जर्नी करके। बहुत तकलीफ हुआ, आज भी बहुत तकलीफ हुआ, हार्ट के पैर दर्द कर रहा है। हीरो दल का खेला अभी जा रहे हैं या आ रहे हैं वहाँ से? अभी कोलकाता लौट जा रहा है, बट बहुत तकलीफ हो रहा है। तकलीफ हो रहा है। कब गए थे आप लोग मेघालय? हम परसों ट्रेन पकड़े थे, कल आए थे, यहाँ से गए थे, यहाँ से कल जा पाए ठीक से? हाँ, कल सरकारी बस से गए थे, आज तो सब बस भी कैंसिल हो गया। आज कैसे घर लौटेंगे कोई मालूम नहीं है, बहुत तकलीफ वाला, बीवी है, बच्चे है। अभी आने में रास्ते में रुका जा रहा है? हाँ, 3 जगह रुका गया, उनको लोग को रिक्वेस्ट करे, उसके बाद उन लोग आधा घंटा बाद छोड़े। बहुत पहले वो लोग क्या बोल रहे हैं कि नीचे हम लोग के साथ बात नहीं कर रहे, ड्राइवर लोग के साथ बात कर रहे हैं, क्या बोल रहे हैं कुछ नहीं समझ लैंग्वेज में या हिंदी? हाँ, लोकल में लोकल में। अच्छा, तो आसान नहीं रहा मेघालय का सफर? नहीं भाई, हम लोग तो गेस्ट है ना। आपको कल आप से मिले थे, आप खानापाड़ा से गए थे, आज सोमो में। आज क्या हुआ आने में? सेम प्रॉब्लम, कोई भी गाड़ी नहीं जा रहा है, कुछ नहीं हो रहा है, पता नहीं क्या होगा, कैसे हम लोग गाड़ी पकड़े, कुछ पता नहीं भैया क्या होगा। किस गाड़ी में आना हुआ? छोटा गाड़ी? भैया एक तो छोटा गाड़ी मिला था, लेकिन सामने भैया गाड़ी भैया रोक दिया, गाड़ी जाने नहीं दूंगा, पहले उतार दिया गाड़ी। पैर भी ज्यादा पता नहीं कैसे जाओ, आप लोग तो हेल्प आउट कर दीजिए। अभी यहाँ से टूरिस्ट है सब लोग, पता ही नहीं, तो हेल्प आउट कर दीजिए, रिक्वेस्ट का हाथ जोड़ रिक्वेस्ट ही कर सकता हूँ। लेकिन भैया लेकिन एक्सपीरियंस बहुत खराब है, आऊंगा कि नेक्स्ट टाइम वो मैं सोचूंगा डेफिनेटली, कभी भी नहीं आऊंगा शिलोंग डेफिनेटली। 2000 आप कितना दूर से आए हैं? हाँ, कोलकाता से आया, कोलकाता से। कल भी मेरा सेम प्रॉब्लम था, कोलकाता से मैच देखना भी, घर कैसे हो पता नहीं, मैच देखना हो गया भी, घर कैसे हो पता नहीं क्या होगा। कल जाते समय कुछ प्रॉब्लम हो? नहीं, कुछ नहीं हो रहा। उसके बाद पुलिस वालों ने बहुत हेल्प आउट किया था, गाड़ी फाड़ी मिल रही है, अभी तो कुछ नहीं मिल रहा, पैदल आने में दिक्कत हुआ? अभी जा रहा हूँ, पता नहीं, देखो लगेज लिए खड़ा हूँ, पता नहीं क्या होगा। आने में सोचना पड़ेगा। डेफिनेटली सोचूंगा, डेफिनेटली सोचूंगा, पता नहीं क्या होगा अभी कुछ क्या। গতিকে এনেধৰণে পৰ্যটকসকলৰ মাজত কিন্তু খুব দেখিবলৈ পোৱা গৈছে, পৰ্যটকসকলৰ মাজত অসন্তুষ্টি দেখিবলৈ পোৱা গৈছে। মেঘালয় প্ৰশাসনৰ যি ব্যৱস্থা, মেঘালয়ৰ জনসাধাৰণে বৰ্তমান সময়ত যেনেধৰণে এটা পৰিৱেশৰ সৃষ্টি কৰিছে যে বাটে বাটে গাড়ীসমূহ ৰখোৱা হৈছে, বাহনসমূহ আবদ্ধ কৰা হৈছে, প্ৰশ্ন কৰা হৈছে, যাৰ বাবদ বৰ্তমান সময়ত হাৰাশাস্তি ভুগিছে, হাৰাশাস্তিৰ সন্মুখীন হৈছে বাহনসমূহ বা পৰ্যটকসকল। গতিকে তেওঁলোকে এই কথা কৈছে যে ভৱিষ্যতে আহিবলৈ চিন্তা কৰিব লাগিব। কোনোবা লোক ৰাস্তাত আছিল নেকি? মেঘালয় আৰক্ষী কেনেকুৱা নিৰাপত্তাটো? পুলিচটো মলাই পইণ্টত পুলিচ দেখা পালো, কিন্তু বেলেগত পুলিচ দেখা নাই। ঠিক আছে, ধন্যবাদ জনাইছো। এখন মেঘালয়ৰ বাহন দেখুৱাইছো এই মুহূৰ্তত। মেঘালয়ৰ পৰা তেওঁলোক আহিছে আৰু তেওঁলোকে উল্লেখ কৰিছে সেই কথা যে নিৰাপত্তাৰ ক্ষেত্ৰত শূন্য, নিৰাপত্তা একেবাৰে নাই অসমত। ক্ষমা কৰিব, মেঘালয়ত যিসমূহ মেঘালয় আৰক্ষীয়ে যেনেধৰণে নিৰাপত্তা প্ৰদান কৰিব লাগে সেই নিৰাপত্তা একেবাৰে প্ৰদান কৰা নাই। আৰু এখন টুৰিষ্টৰ বাহন দেখিবলৈ পাইছো, টুৰিষ্টৰ বাহনখন আহিছে। ঠিকে আছে, পৰিৱেশ বেয়া দেখা নাই। মইতো ৰাতিপুৱা 6টা বজাত ওলাইছো, তাৰপিছত গম নাপাওঁ। মই শ্বিলঙৰ পৰা। আৰু এনেধৰণে এখন বাহন টুৰিষ্টৰ পৰ্যটক কঢ়িওৱা এখন বাহন আমি দেখিবলৈ পাইছো। এই বাহনখন এনেধৰণে মেঘালয়ৰ পৰা আহিছে, কিন্তু মেঘালয়ৰ যিহেতু বাহনখন মেঘালয়ৰ ৰেজিষ্ট্ৰেশ্যন, গতিকে এই বাহনখনক কোনো ক্ষয়ক্ষতি সাধন কৰা নাই। সেই লোকসকলে বা যিসকল ক্ষোভিত লোক আছে তেওঁলোকে কোনো ধৰণৰ ক্ষয়ক্ষতি সাধন কৰা নাই। কিন্তু অসমৰ বাহনৰ ক্ষেত্ৰত কিছু সুকীয়া হৈ আছে গোটেই পৰিৱেশটো। যিহেতু পুৱাৰ ভাগতে এখন বাছ আমি দেখুৱাইছো, এখন ট্ৰাক আমি দেখুৱাইছো যে যিখন ট্ৰাকক দুখন বাহনে খেদি আচলতে আক্ৰমণ কৰা দেখিবলৈ পোৱা গ'ল। সেই যিজন চালক আছিল, চালকজনে শিহৰণকাৰী বৰ্ণনা দিছে যে নিশাৰ ভাগত যিহেতু অহাটো তেওঁ কিছু পৰিমাণে সুৰক্ষিত বুলি নাভাবিলে, গতিকে এন্ধাৰ হোৱাৰ লগে লগে তেওঁ জোৱাইত ৰখি দিলে। জোৱাইৰ যেতিয়া পোহৰ হ'ল তেতিয়া তাৰ পাছত জোৱাইৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিছিল, কিন্তু শ্বিলং বাইপাছৰ সমীপতে পুনৰ আগচি ধৰি সেই আক্ৰমণ কৰা হ'ল। সেই আক্ৰমণৰ পাছত সেই বাহনখনৰ যি ট্ৰাকখন আছিল, ট্ৰাকখনৰ আচলতে সন্মুখ ভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। গতিকে এক প্ৰকাৰ অভিযান আমি দেখিবলৈ পাইছো। যোৰাবাটত বৰ্তমান সময়ত এক প্ৰকাৰ অভিযান চলাইছে চালকসকলে, যিসকল প্ৰতিবাদকাৰী চালক আছে চালকসকলে এক প্ৰকাৰ অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। যি অভিযানত সকলো বাহন, স্কুটি, গাড়ী, বাইক
ট্ৰাক বাছ সকলো বাহনে প্ৰশ্নৰ সন্মুখীন হৈছে, প্ৰশ্ন অৱতাৰণা হোৱা দেখিবলৈ পোৱা গৈছে। গোটেই পৰিৱেশটো আমি অকণমান দেখুৱাইছোঁ। कॉलेज में जा रहे हैं। कहाँ से है आप लोग? मेघालय से। मेघालय में सिचुएशन कैसा है अभी? अपना रिक्स में जाइए, हम लोग कुछ नहीं करेगा, लेकिन हम लोग जाने देगा। आप लोग स्टूडेंट हैं, लेकिन वहाँ में आप लोग स्टूडेंट है। मेघालय स्टूडेंट यूनियन के बारे में क्या बोलेंगे आप? ये मेघालय ये सुनिए जा रहा है तो जाइए, आपको ये नहीं बोल रहा है, आप वेस्टर्न जाइए, देखिए यहाँ में प्रोटेज हो रहा है, ठीक है, यहाँ में प्रोटेज हो रहा है। ये आप लोग मेघालय स्टूडेंट यूनियन के बारे में आप लोग क्या बोलेंगे? KSU के बारे में क्या बोलेंगे? KSU के बारे में क्या बोलेंगे? क्या बोलेंगे आप लोग? ये मेघालय का आप स्टूडेंट है, आप स्टूडेंट है। मेघालय का स्टूडेंट जो असम के ऊपर अत्याचार, असम के जो चालक है उसके ऊपर अत्याचार चला रहा है, इसके बारे में क्या बोलेंगे? असम का गाड़ी भांग रहा है। पूरा सही किया उन लोगों ने? नहीं, वो तो सही नहीं किया। वो तो अब हमारे लिए दिक्कत है क्योंकि मोस्ट ऑफ द मेघालय स्टूडेंट अभी असम में एजुकेशन लेते हैं, असम में जो भी मेडिकल है वो सब असम में करते, तो अभी हम तो बॉर्डर में रहते बर्निहाट में, तो हमारे लिए दिक्कत हो गया, ना वहाँ ना यहाँ। KSU ये सब करना चाहिए कि नहीं? ये सब जो किया है Sorry, गलत है। I can't comment over that because I'm also Khasi. Sorry. এতিয়া প্ৰব্লেম तुम लोगों को हो रहा है नहीं? प्रॉब्लम हो रहा है, yes, प्रॉब्लम हो रहा है। Only that গতিকে এনেধৰণে বৰ্তমান সময়ত কেইজনমান ছাত্ৰ দেখিবলৈ পাইছোঁ, যিকেইজন USTMত অধ্যয়নৰত, USTMত তেওঁলোকে শিক্ষা লাভ কৰে, শিক্ষা গ্ৰহণ কৰে, কিন্তু তেওঁলোকক আগচি ধৰা হৈছে। বৰ্তমান সময়ত তেওঁলোকে আবদ্ধ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে KSUৰ যি প্ৰতিবাদ, খাচী ছাত্ৰ সন্থাৰ যি প্ৰতিবাদ, সেই প্ৰতিবাদৰ পিছত কিন্তু এনেধৰণে সাধাৰণ ৰাইজে বা সাধাৰণ যিসকল ছাত্ৰ ছাত্ৰী আছে, এই অসমৰ সৈতে জড়িত, অসমৰ সৈতে সম্পৰ্ক ৰখা যিসকল লোক আছে, সেই লোকসকলে আচলতে হাৰাশাস্তিৰ সন্মুখীন হোৱা বা অসুবিধাত পৰা দেখিবলৈ পোৱা গৈছে। এনেধৰণে প্ৰত্যেকখন বাণিজ্যিক বাহনেই হওক বা প্ৰত্যেকখন ব্যক্তিগত বাহন হওক, সকলো বাহনসমূহ বৰ্তমান সময়ত ঘূৰাই পঠোৱা দেখিবলৈ পোৱা গৈছে। যিসকল মেঘালয়ৰ যিসমূহ বাহন মেঘালয়ৰ ৰেজিষ্ট্ৰেশ্যন আছে, সেই বাহনসমূহক ঘূৰাই পঠোৱা দেখিবলৈ পোৱা গৈছে। আৰু সন্মুখত দেখিছোঁ যে মেঘালয়ৰ কিছুসংখ্যক আৰক্ষী বৰ্তমান সময়ত আহি উপস্থিত হৈছে। মেঘালয়ৰ কিছুসংখ্যক পুলিচে, আৰক্ষীয়ে এই গোটেই পৰিৱেশটো তদাৰক কৰা দেখিবলৈ পোৱা গৈছে, যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়। যিহেতু সমীপতে এটা বৰ্ডাৰ এৰিয়া বা এটা সীমামূৰীয়া অঞ্চল যোৰাবাদ, গতিকে এই অঞ্চলখিনিত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, অনাকাংক্ষিত সমস্যা যাতে সন্মুখীন নহয় কোনো লোক, তাৰ বাবে চোকা নজৰ ৰখা দেখিবলৈ পোৱা গৈছে। কিন্তু প্ৰতিবাদকাৰীসকলৰ ওচৰত যেন তেওঁলোক নিৰ্বিকাৰ, প্ৰতিবাদকাৰীসকলৰ ওচৰত যেন তেওঁলোকে কোনো ধৰণৰ কথা ক'ব নোৱাৰে, এই মুহূৰ্তত কোনো ধৰণৰ তেওঁলোকে নিজৰ মত চলাব নোৱাৰে। কাৰণ গোটেই পৰিৱেশটো দেখুৱাইছোঁ, পৰহিৰ পৰা বুধবাৰৰ পৰা গোটেই পৰিৱেশটো অতি উত্তেজনাময় হৈ গৈ আছে। আৰু যোৱাকালি দিনটোত, বৃহস্পতিবাৰৰ দিনটোত যি ঘটনা সংঘটিত হ'ল, বা পুনৰ কেইবাখনো বাহনক আক্ৰমণৰ বাবে লক্ষ্য কৰি ল'লে, ঠিক সমান্তৰালভাৱে মেঘালয় কেব চালক সন্থাই গোটেই 5 দিনৰ বাবে অসমৰ কেব চালকসমূহক মেঘালয়লৈ নাযাবলৈ এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিলে। তাৰ পাছতে আজিৰ দিনটোত কিন্তু কিছু পৰিমাণে অধিক বৃদ্ধি পাইছে, উত্তেজনা অধিক বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। যোৱাকালি দিনটোত দেখিবলৈ পাইছিলোঁ যিসমূহ অটো, যিসমূহ ডিজেল চালিত বা পেট্ৰল চালিত অটো, এই অটোসমূহে বৰ্ণিহাটেই হওক বা তাতকৈ পূৰ্বৰ আগৰ অংশসমূহত ভাড়া লৈ গৈ থকা দেখিবলৈ পোৱা গৈছিল, যাত্ৰীসকলক কঢ়িয়াই থকা দেখিবলৈ পোৱা গৈছিল। কিন্তু আজিৰ দিনটোত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, সম্পূৰ্ণৰূপে এই গোটেই পৰিৱেশটো বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে। আমি দেখিছোঁ কিছু পৰিমাণে হতাহতি হোৱা দেখিবলৈ পোৱা গৈছে। এখন বাহনৰ ওপৰত কোনো এজন ব্যক্তিয়ে হঠাতে আক্ৰমণ কৰিবলৈ খুজিছিল, কিন্তু সেই সময়তে প্ৰতিবাদকাৰীসকলে সম্পূৰ্ণ সাংবিধানিকভাৱে তেওঁলোকে গোটেই পৰিৱেশটো নিবলৈ চেষ্টা কৰিছে। শান্তিপূৰ্ণ কৰিছে, আপোনালোকে দেখিছে, হঠাতে এই গ্লাছত থপৰিছে, ভাগা নাই, লগালগ আমাৰ ল'ৰাখিনিয়ে ধৰিছে, কোন কিয় আহিছে, ক'ৰ পৰা আহিছে। আচলতে হেলমেট পৰিধান কৰি আহিছে আৰু মুখখনো আমি চিনি পাব, সেইকাৰণে মই হেলমেটটো খুলি দিলোঁ চিনি পাবৰ কাৰণে। আমাৰ মানুহ শান্তিপ্ৰিয় আৰু এতিয়ালৈকে একো কৰা নাই, আপোনালোকে লক্ষ্য কৰি আছে। প্ৰতিবাদ হ'ব সাংবিধানিকভাৱে, সম্পূৰ্ণ গণতান্ত্ৰিক কৰি আছোঁ, সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰি আছোঁ। আৰু এনেধৰণৰ তৃতীয় শক্তিক কোনো কাৰণতে আমি সুবিধা নিদিওঁ। হয়, আমি দেখুৱাইছোঁ গোটেই পৰিৱেশটো। এজন যুৱকে অটোখনৰ ওপৰত হঠাতে আচলতে আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছিল, হঠাতে মাৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু তাৰ পাছত এনেধৰণে বৰ্তমান সেই যুৱকজনক, যিসকল প্ৰতিবাদকাৰী আছে, প্ৰতিবাদকাৰীসকলে আটক কৰিছে, প্ৰতিবাদকাৰীসকলে প্ৰশ্ন সোধা দেখিবলৈ পোৱা গৈছে। গতিকে আমিও কিছু পৰিমাণে ওচৰ চাপি যাবলৈ চেষ্টা কৰিম। গোটেই পৰিৱেশটো যিহেতু যথেষ্ট উত্তেজনাপূৰ্ণ হৈ আছে, আমি তেওঁতে কথা পাতিম। কি হৈছে আৰু এই দেখিছোঁ আৰক্ষীয়ে, যোৰাপাট আৰক্ষীয়ে আটক কৰা দেখিবলৈ পোৱা গৈছে। যোৰাপাট আৰক্ষীয়ে সেই যুৱকজনক, যিজন যুৱকে আচলতে হঠাতে বাহনখনৰ ওপৰত, এখন 3চকীয়া
বৈদ্যুতিক বাহনখনৰ ওপৰত হঠাতে আক্ৰমণৰ চেষ্টা কৰিছিল, কিন্তু তাৰ পাছতে এই দুষ্কৃতিকাৰী বুলি কৈছে এক প্ৰকাৰ দুষ্কৃতিকাৰীজনক আটক কৰা দেখিবলৈ পোৱা গৈছে। যোৰাবাট আৰক্ষীয়ে এনেধৰণে আটক কৰি যোৰাবাট আৰক্ষী থানালৈ আৰক্ষী চকীলৈ লৈ যোৱা দেখিবলৈ পোৱা গৈছে। আৰু গোটেই পৰিৱেশটো দেখুৱাই লৈছোঁ যে আজি কৈছিলোঁ যে আৰক্ষীৰ সুৰক্ষা বেষ্টনী আজি যথেষ্ট বেছি, আৰক্ষীয়ে যথেষ্ট কটকটীয়া কৰি তুলিছে আজি গোটেই পৰিৱেশটো। আৰক্ষীয়ে কোনো ধৰণৰ সুৰুঙা ৰাখিব বিচৰা নাই আজি, আৰু তাৰেই যেন প্ৰমাণ এয়া প্ৰথমজন ব্যক্তি এই গোটেই প্ৰতিবাদটোত, এই গোটেই আন্দোলনত প্ৰথমজন ব্যক্তিক আটক কৰা দেখিবলৈ পোৱা গৈছে। যোৱাকালি দিনটোত এজন ব্যক্তিক আটক কৰিবলৈ চেষ্টা কৰিছিল, এজন প্ৰতিবাদকাৰী চালকক আটক কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু সেই সময়তে যথেষ্ট উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছিল, যাৰ পাছতে আৰক্ষীয়ে সেই ব্যক্তিজনক এৰি দিবলৈ বা পুনৰ মোকলাই দিবলৈ এক প্ৰকাৰ বাধ্য হৈছিল। কিন্তু আজিৰ দিনটোত দেখুৱালোঁ আমি প্ৰতিবাদ চলি থকাৰ সময়তে, যি সময়ত মেঘালয়ৰ বাহনসমূহ আচলতে চিনাক্ত কৰি পুনৰ ঘূৰাই পঠোৱা কাৰ্য প্ৰতিবাদকাৰীসকলে চালকসকলে কৰি আছিল, সেই সময়তে হেলমেট পৰিহিত এজন অচিনাক্ত ব্যক্তিয়ে আহি হঠাতে গাড়ীখনৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল, যাৰ পাছত প্ৰতিবাদকাৰী চালকসকলে তেওঁক আটক কৰি আৰক্ষীক এক প্ৰকাৰ সমজাই দিছে, আৰু যোৰাবাট আৰক্ষীয়ে সেই ব্যক্তিগৰাকীক আটক কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ লগতে ক'ব লাগিব যে প্ৰথমগৰাকী এই প্ৰতিবাদত বুধবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদত আজি প্ৰথমগৰাকী ব্যক্তিক আটক কৰা আৰু দ্বিতীয় এগৰাকী ব্যক্তিক এনেধৰণে আটক কৰা দেখিবলৈ পোৱা গৈছে, প্ৰতিবাদকাৰীয়ে আটক কৰিছে। ফাল্টুমি নকৰিবি, লৈ যাওক একো নহয়। সেই ল'ৰাজনক ইহঁতে অপ্ৰীতিকৰ সৃষ্টি কৰিব আহিছে, আমি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি আছো, ইহঁতে বাহিৰৰ মানুহ আহি মানুহক হাত উঠাই আছে। কিহৰ কাৰণে? আমাৰ প্ৰতিবাদ ভংগ কৰিব কাৰণে। আমাক তৃতীয় শক্তি নালাগে, আমি অকলে কাপি গতিকে দেখুৱাইছো তেওঁলোকে চিনাক্ত কৰিছে, এক প্ৰকাৰ তেওঁলোকে চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা বুলি ক'ব লাগিব, কাৰণ দুজনকৈ ব্যক্তিক প্ৰতিবাদকাৰী চালকসকলে এই মুহূৰ্তত আৰক্ষীৰ হাতত গতাই দিয়া দেখিবলৈ পোৱা গৈছে। আৰু যোৱাকালি দিনটোতো কিছু পৰিমাণে আংশিকভাৱে হতাহতি পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল, কিন্তু আজিও সেই পৰিৱেশ পুনৰ এবাৰ দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগতে সেই দুটাকৈ ঘটনা দেখিবলৈ পোৱা গ'ল যে দুজনকৈ ব্যক্তিক ইতিমধ্যে আৰক্ষীৰ হাতত সমজাই দিছে, আৰক্ষীৰ হাতত সমজাই দিয়া দেখিবলৈ পোৱা গৈছে। যিসকল প্ৰতিবাদকাৰী চালক আছে, চালকসকলে আৰক্ষীৰ হাতত সমজাই দিয়া দেখিবলৈ পোৱা গৈছে। আৰু হঠাতে যি সময়ত গাড়ীসমূহ চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছিল, চিনাক্ত কৰি যি সময়ত গাড়ীসমূহ আচলতে ঘূৰাই পঠিওৱাৰ এক ব্যৱস্থা গ্ৰহণ কৰিছিল, সেই চলি থকা সময়তে হঠাতে এজন ব্যক্তিয়ে এখন বাহনৰ ওপৰত আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল, য'ত নেকি বাহনখন কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে, যাৰ পাছতেই এই ব্যক্তিগৰাকীক আটক কৰি এই স্থানৰ পৰা আৰক্ষীৰ হাতত গতাই দিয়া দেখিবলৈ পোৱা গৈছে। গতিকে প্ৰতিবাদকাৰীয়ে কৈছে যে তৃতীয় শক্তি ইয়াৰ মাজত সোমাবলৈ দিয়া নহ'ব, তৃতীয় শক্তিয়ে যদি গোটেই প্ৰতিবাদটো কোনো দিশে স্থানান্তৰ কৰিব বিচাৰে, প্ৰতিবাদক অন্য এটা ৰূপ দিবলৈ খোজে, তেন্তে সেই প্ৰতিবাদক আচলতে সেই লোকসকলক চিনাক্ত কৰি আঁতৰাই পঠোৱা হ'ব, সেই লোকসকলক চিনাক্ত কৰি আৰক্ষীৰ হাতত গতাই দিয়া হ'ব। গতিকে তাৰেই তেওঁলোকে প্ৰথমটো যেন খোজ লৈছে দুজনকৈ ব্যক্তি কেনেধৰণে, আৰু তেওঁলোকে কৈছে যে তেওঁলোক আচলতে চালক নহয় বা চালকৰ সৈতে সংযুক্ত সম্পৰ্ক থকা কোনো ব্যক্তি নহয়, প্ৰতিবাদৰ সৈতে জড়িত থকা কোনো ব্যক্তি নহয়। গতিকে ইয়াৰ পৰাই তেওঁলোকে সেই ব্যক্তিকেইজনক আঁতৰাই পঠোৱা দেখিবলৈ পোৱা গৈছে। গতিকে এই পৰিৱেশ দেখুৱাইছোঁ। কালিলৈকে দেখিবলৈ পোৱা গৈছিল কিছু পৰিমাণে আংশিকভাৱে হ'লেও যান বাহনসমূহ প্ৰৱেশৰ বাবে দি থকা হৈছিল, যিসমূহ অটো আছে, ডিজেল চালিত বা পেট্ৰল চালিত অটোসমূহক ভাড়াৰ বাবে দিয়া হৈছিল। বৰ্ণিহাটলৈকে তেওঁলোকে ভাড়া মাৰিছিল, ভাড়া গৈছিল, যাত্ৰীসকলক লৈ অহা যোৱা কৰিছিল। কিন্তু আজি সম্পূৰ্ণ যেন এই বৰ্ণিহাটলৈকে যিসমূহ চলা ডিজেল চালিত বা পেট্ৰল চালিত অটো আছে, এই অটোসমূহ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। তেওঁলোকক ভাড়া নিবলৈ, যাত্ৰীসকলক নিবলৈ বাধা প্ৰদান কৰা হৈছে, নিষেধ প্ৰদান কৰা হৈছে। তাৰ পাছত এই পৰিৱেশটো দেখুৱাইছোঁ। বৰ্তমান সময়তো যাত্ৰীসকল আহি আছে, যাত্ৰীসকলৰ পৰা আমি কিছু পৰিমাণে মন্তব্য ল'বলৈ চেষ্টা কৰিম, আৰু ইয়াতে স্থানীয় অটো চালকসকল আছে, অটো চালকসকলৰ পৰা কথা পাতিবলৈ যত্ন কৰিম, তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। গতিকে গোটেই পৰিৱেশটোৰ মাজলৈ আমি অকণমান নিছোঁ যে আপুনি হাজং দা, আপুনি ওচৰতে থাকে, এইখিনিতে গোটেই পৰিৱেশটো দেখি থাকে, আগতেও কেইবাবাৰো প্ৰতিবাদ হৈছে, আপোনালোক সেই গোটেই পৰিৱেশখিনিৰ সাক্ষী হৈ আছে, আৰু আজি কালিৰ পৰা আকৌ প্ৰতিবাদ আৰম্ভ হৈছে। আপোনাৰ এই বৰ্ণিহাটলৈকে আপোনালোকে ভাড়া মাৰে, এই সময়খিনি কিছু পৰিমাণে লোকচান হ'ব, আপোনালোকৰ কিছু পৰিমাণে লোকচান হ'ব, কিন্তু গোটেই পৰিৱেশটো, গোটেই কথা বতৰাখিনি আপোনালোকে কেনেধৰণে চাইছে? যিটো ঘটনা সংঘটিত হ'ল, গোটেই কথাখিনি আমাৰতো এনে প্ৰভাৱ পৰিছেই, যিহেতু আমি যোৱাকালি আমাক বৰ্ণিলৈকে যাবই দিয়া নাই, আৰু যিটো মেঘালয় ষ্টুডেণ্ট ইউনিয়নে যিটো কাম কৰিছে, কিন্তু বহুত ভুল কৰিছে, সেইটো কৰিব নালাগিছিলে। যিহেতু সিহঁতে ৰেলী কৰিছে, কৰক, একো আপত্তি নাই, গভৰ্ণমেণ্টৰ লগত সিহঁতৰ
কিবা এটা আছে এতিয়া ৰেলী কৰ কিন্তু আগতে আমাক নটিচ দিব লাগিছিলে অসমৰ যিহেতু অসমৰ গাড়ী আমাৰ শ্বিলঙলৈকে গৈ থাকে হয় নাই তোমালোকে সিহঁতে যিটো মানে ৰেলী কৰে সেইটো মানে কৰিবলগীয়া হ'লে আগত নটিচ দি পেলাই আগতে হেৰি কৰিব লাগিছিলে আচানক সিহঁতে ৰেলী কৰি পেলাই আমাৰ অসমৰ ড্ৰাইভাৰবিলাকক মাৰপিট কৰা গাড়ী ভাঙা সেইটো ভাল কৰা নাই সেইটো ভাল কৰা নাই আৰু মই এটাই ক'ব খুজিছোঁ এনেকৈ যাতে আৰু নহওক এবাৰ নহয় দুবাৰ নহয় বহুতবাৰ হ'ল এনেকৈ কৰা কিন্তু এইবাৰ সমাধান নোহোৱালৈকে সিহঁতে হেৰি নকৰালৈকে ইয়াত আমি ৰাস্তা এৰি দিয়া নহ'ব মানে আপোনালোকৰ ব্যৱসায়ত অকণমান লোকচান হৈছে যদিও আপোনালোকে এই কথাটো অটল আছে লোকচান হ'লেও আমি সেইটো হেৰি কৰা নাই তথাপি আমি প্ৰতিবাদত বহিবৰ কাৰণে আমি সাজু আছোঁ আৰু এয়া অসমৰ যিসকল বৰ্ণিহাটলৈকে বাহন চলোৱা লোক আছে যিসকল যাত্ৰী কঢ়াই নিয়া লোক আছে এই লোকসকলৰ মন্তব্য এজন লোকে ইতিমধ্যে কৈছে ব্যৱসায় কিছু পৰিমাণে লোকচান হৈছে এইকেইদিনৰ ব্যৱসায় কিছু পৰিমাণে কম হ'ব তথাপি কিন্তু তেওঁলোকে এই স্থিতিৰ পৰা যে আঁতৰিব সেই কথা উল্লেখ কৰা নাই তেওঁলোকে এই স্থিতিত অটল থকা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাইছোঁ গোটেই পৰিৱেশটো যে ৰাস্তাৰ মাজত পথ অৱৰোধ কাৰ্যসূচী বৰ্তমান সময়ত ৰূপায়ণ কৰা হৈছে যিসকল চালক আছে চালকসকল ৰাজপথৰ মাজতে এনেধৰণে বহি পৰা দেখিবলৈ পোৱা গৈছে আৰু সম্পূৰ্ণভাৱে পথ অৱৰোধ কোনো বাহনকেই অসমলৈ প্ৰৱেশৰ বাবে বাধা নিষেধ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে মেঘালয় বাহনসমূহ ৰং ছাইডেৰে এনেধৰণে ঘূৰাই নিবলৈ চেষ্টা কৰা এই মুহূৰ্তত দেখা পোৱা গৈছে কাৰণ উত্তেজনা সম্পূৰ্ণৰূপে উত্তেজনাময় হৈ পৰিছে বৰ্তমান সময়ত গোটেই পৰিৱেশটো অসম মেঘালয় সীমান্ত বৰ্তমান সময়ত উত্তপ্ত বুলি ক'ব লাগিব উত্তেজনাময় বুলি ক'ব লাগিব যদিহে মেঘালয়ৰ ভিতৰত চাওঁ তেন্তে মেঘালয়ৰ ভিতৰত দুষ্কৃতিকাৰীয়ে বৰ্তমান সময়তো বাহনসমূহ আক্ৰমণৰ বাবে লক্ষ্য কৰি লৈছে পুৱাৰ ভাগত কেইবাখনো বাহনক আক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে নিশাৰ ভাগতো কালি আবেলি ভাগতো সেই খবৰ আহি পৰিছিল যে কেইবাখনো বাহনক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল গতিকে আজিৰ দিনটোতো দেখিবলৈ পোৱা গৈছে যে অসমৰ যিসকল চালক আছে অসমৰ চালকসকলে যোৰাবাটত পথ অৱৰোধ কাৰ্যসূচী অৱলম্বন কৰিছে পুৱা 7 বজাৰ পৰা তেওঁলোকে বন্ধ নিশ্চয় প্ৰিয়ব্ৰত আপুনি সংযুক্ত হৈ থাকিব দৃশ্য দেখুৱাই থাকিব এয়া অৱস্থান ধৰ্মঘট অৱস্থানৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে যোৰাবাটত অসমৰ টেক্সি চালকসকলে ন্যায় নোপোৱা পৰ্যন্ত তেওঁলোকৰ এই কাৰ্যসূচী অব্যাহত ৰখাৰ তেওঁলোকে হুংকাৰ প্ৰদান কৰিছে প্ৰিয়ব্ৰত সংযুক্ত হৈ থাকিব কিছু মন্তব্য আছে আমি সেই মন্তব্যসমূহ আগবঢ়াই লৈছোঁ আমি ঘাইপথ দুটা অৱৰোধ কৰিম 27 নং আৰু 6 নং দুটা এই দুটা অৱৰোধ কৰিম জিএছ ৰোড মেঘালয় যোৱা আৰু অহা এই দুটা ৰাস্তা অৱৰোধ কৰা হ'ব তাৰপিছত আচল কথাটো হ'লে অৰ্থনীতিৰ হাৰডাল ভাঙি দিম তেওঁলোকৰ এটা ৰাজনীতি আছিল ৰাজনীতিটো কেনেধৰণৰ আছিল যে KSUৱে জানে যে মেঘালয় চৰকাৰখনক যদি দুৰ্বল কৰিব লাগে তেতিয়াহ'লে অসমৰ গাড়ীক টাৰ্গেট কৰি ল'ব লাগে অসমৰ গাড়ীক লক্ষ্য কৰি ল'ব লাগে কিয়নো অসমৰ গাড়ীক লক্ষ্য কৰিলে অসমৰ সংগঠনে মেঘালয়ৰ গাড়ীখিনি বন্ধ কৰিব আৰু বন্ধ কৰিলে চৰকাৰ বিমূৰত পৰিব যাৰ কাৰণে আলোচনাত বহিবলৈ মিলিত হ'ল একেদিনাই আমি বন্ধ কৰিলোঁ তাত মিলিত হ'ল এতিয়া চাওক দেই সিহঁতে যদি ৰাজনীতি কৰি আমাক বলিৰ প্ৰথা সাজিছে সিহঁতৰ অৰ্থনীতিৰ আজাৰ ভাঙোতে আমি আৰু এতিয়া চিন্তা কৰি লাভ নাই সাংবিধানিক ধৰণৰ চিন্তা বা সংবিধানৰ দোহাই দি আমি এৰি দিলে নহ'ব কথাখিনি প্ৰিয়ব্ৰত আমি পুনৰবাৰ সংযুক্ত হৈছোঁ লগতে জানিব বিচাৰিছোঁ প্ৰিয়ব্ৰত হয় প্ৰিয়ব্ৰত ধুনীয়াকে কৈছো দাদা মইতো ধুনীয়া কৈছো আপোনালোকে আহি পাৰ হৈছে মইতো ধুনীয়াকে কৈছো এইটো কোনো লিগেলত নপৰে এইটো কোনো লিগেলত আমি অসমৰ মানুহ ভাই বাইদেউ কি হৈছে আৰু এখন বাহনক লৈ পুনৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে তৰ্কাতৰ্কি এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যে এম এল ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ মেঘালয় চৰকাৰৰ ৰেজিষ্ট্ৰেশ্যন থকা কোনো বাহনেই প্ৰৱেশৰ বাবে যিহেতু মানা কৰিছে তেওঁলোকে বাধা প্ৰদান কৰিছে কিন্তু সেই মুহূৰ্ততে এখন স্কুটি অসমৰে দুজন যুৱক এগৰাকী যুৱক আৰু এগৰাকী যুৱতী তেওঁলোকে মেঘালয় ৰেজিষ্ট্ৰেশ্যনৰ এখন বাহন লৈ আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু সেই মুহূৰ্ততে উত্তেজনা দেখিবলৈ পোৱা গৈছে সেই মুহূৰ্ততে প্ৰশ্নৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে আমি চালকসকল আছে তেওঁলোকৰ পৰা মন্তব্য লওঁ আমি আপোনাৰ বৰ্ণি দেখা পাইছোঁ আমাক মানে সোমাব দিয়া নাই ইউটাৰ্ণ মাৰি ঘূৰাই দিছে বৰ্ণিহাটতো অৱৰোধ কৰিছে নেকি এইটো আপোনাৰ 15 মাইল পাৰ হৈ যোনটো ক্ৰচিং আছে তাৰ পৰা আমাৰ সেইফালে যাব দিয়া নাই আমি ইউটাৰ্ণ লৈ আৰু গুচি আহিছোঁ মানে অসমৰ গাড়ী মেঘালয়ত সোমাব দিয়া নাই নাই দিয়া নাই এইটো পুলিচে ঘূৰাইছে নে নাই পাব্লিকে ল'ৰাবিলাকে ল'ৰাবিলাক তাতে একগোট হৈ আছে এতিয়া বৰ্তমান কালি মানে গধূলি মাৰপিট কৰিছে নেকি নাই মাৰপিট কৰা নাই আপুনি আজি গৈছিল নে কালি গধূলি ঘূৰি আহিলে আপুনি কিছু মান লৈ গৈছিল নেকি নাই খালি একচুৱেলি মানে আমাৰ ঘটনাবিলাক মানে মেঘালয়ৰ পৰা মানে বেছি হেৰি কৰি থাকে আমাৰ অসমৰ ল'ৰাবিলাকে মানে আমাৰ অসমৰ গাড়ী চালকবিলাকে মানে আগত ঝামেলাবিলাক নকৰে ঠিক আছে প্ৰত্যেকবাৰে চাব মেঘালয়ত
ছাত্ৰ সন্থা বা কিবা কেঁচুৱা পাতি হওক আমাৰ অসমৰ গাড়ীবিলাক দেখা পালে মানে সিহঁতে মানে প্ৰব্লেমটো বেছি কৰি থাকে। কিন্তু এইটো পৰিস্থিতি আমাৰ অসমৰ পৰা কেতিয়াও কোনো ড্ৰাইভাৰে বা কোনো সংগঠনে কেতিয়াও নকৰে। প্ৰত্যেকবাৰে আগতীয়াকৈ সিহঁতে মানে লাফৰাবিলাক মেঘালয়ৰ পৰাই হৈ থাকে। আপুনি কালি সন্ধিয়া গৈছিল? সন্ধিয়া গৈছিলোঁ। তাৰপৰা ঘূৰালে কেতিয়া? কালি সন্ধিয়া মোটামুটি 5:30 মানত মোক ঘূৰাইছে তাৰ পৰা। পাব্লিকে ঘূৰাই দিছে? পাব্লিকে ঘূৰাইছে বনিহাটৰ পৰা। এতিয়া কিমান মানুহ আছে তাতে? এতিয়া বৰ্তমান মই তাকলৈকে যোৱা নাই। মই আপুনি ক'ৰ পৰা আহিছে? কিমান এতিয়া 14 মাইলৰ পৰা আহিছোঁ। 14 মাইলৰ পৰা আহিছে? এইডোখৰ ধুনীয়াকৈ আহিব পাৰিছে? একো এইখিনি অসুবিধা হোৱা নাই। অসুবিধা নাই। তাত আজিও গাড়ীবিলাক ঘূৰাই আছে এনেকৈ ধৰণৰ কিবা শুনাইছে নেকি? এতিয়া আজি বনিহাটলৈকে যোৱা নাই। কালি মানে গধূলি ঘূৰাই দিছে, তাৰ পৰা যোৱাই নাই আৰু। গতিকে এই চালকজনৰ মন্তব্য আমি শুনালোঁ দৰ্শকসকলক, আৰু তাৰ পৰা গোটেই কথাখিনি হয়তো দৰ্শকসকলে বুজি পাইছে যে বৰ্ণিহাটৰ পৰা ইয়াৰ পৰা প্ৰায় 40 কিলোমিটাৰ আগৰ পৰা সেই ঘূৰাই পঠোৱা হৈছে। যিসমূহ বাহন গৈছে ইয়াৰ পৰা, সেই বাহনসমূহ সম্পূৰ্ণৰূপে ঘূৰাই পঠোৱা হৈছে। ট্ৰাকসমূহক আগলৈ যাবলৈ দিয়া নাই। আৰু মেঘালয়ৰ যি জনসাধাৰণ আছে বা মেঘালয়ৰ যি জনতা আছে, সেই জনতাই এই পদক্ষেপ গ্ৰহণ কৰা বুলি তেওঁলোকে উল্লেখ কৰিছে। এই বাহনখন যোৱাকালি সন্ধিয়া অৰ্থাৎ বৃহস্পতিবাৰে সন্ধিয়াৰ সময়ত গৈছিল। সন্ধিয়া সময়ত আচলতে মেঘালয়ৰ বাবে গৈছিল, কোনো বস্তু উঠাবলৈ গৈছিল। কিন্তু সেই সময়তে বৰ্ণিহাটৰ পৰা এই বাহনখনক ঘূৰাই পঠোৱা দেখিবলৈ পোৱা গৈছে। আৰু গোটেই পৰিৱেশটো দেখুৱাইছোঁ, যিহেতু পথত বৰ্তমান সময়ত অৱৰোধ কৰা হৈছে। অৱৰোধ কৰাৰ বাবে পাছলৈ দেখিছোঁ এক দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। তৰ্কাতৰ্কি এক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। পুনৰ তেওঁলোকৰ মাজত হতাহতি তৰ্কাতৰ্কি দেখিবলৈ পোৱা গৈছে। চালকসকলৰ মাজত তীব্ৰ বাদ বিতণ্ডা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। আৰু গোটেই পৰিৱেশটো দেখিছোঁ আমি পিছলৈ যে কিছু পৰিমাণে জাম লাগি যোৱা দেখিবলৈ পোৱা গৈছে, যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালভাৱে এম্বুলেন্স, এই যি যান জঁট আছে এম্বুলেন্স ফচি থকা দেখিবলৈ পোৱা গৈছে। গতিকে এম্বুলেন্সক কিন্তু এই মুহূৰ্তত যাবলৈ দিয়া হৈছে। যিসকল প্ৰতিবাদকাৰী চালক আছে, চালকসকলে নিজেই গোটেই ব্যৱস্থাটো পৰ্যবেক্ষণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এম্বুলেন্সখনক আগুৱাই অনা দেখিবলৈ পোৱা গৈছে। গতিকে আপাতকালীন ব্যৱস্থাৰ লগত জড়িত যিসমূহ বাহন, সেই বাহনসমূহক মাথোঁ অহা যোৱাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে তেওঁলোকক। আৰু তাৰ পাছত যিসকল অন্য সাধাৰণ বাহন আছে, সেয়া লাগিলে বাণিজ্যিকেই হওক বা ব্যক্তিগতই হওক, সেই বাহনসমূহক যাবলৈ কিন্তু অনুমতি প্ৰদান কৰা হোৱা নাই। আমি গোটেই পৰিৱেশটো দেখুৱাইছোঁ। চালকসকলে নিজে এই গোটেই পৰিৱেশটোৰ মাজেৰে সেই এম্বুলেন্সখনক আগুৱাই লৈ অনা দেখিবলৈ পোৱা গৈছে। আগুৱাই লৈ আনি যাতে যাবলৈ পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাইছোঁ গোটেই পৰিৱেশটো এনেধৰণে। যোৰাবাটত তীব্ৰ উত্তেজনা পুনৰ এবাৰ কালি দিনটো দেখিবলৈ পাইছিলোঁ। কিছু পৰিমাণে উত্তেজনা কমি আহিছিল, আজি পুনৰ উত্তেজনা। আৰু এয়া প্ৰতিবাদকাৰী যি পতাকা আছে, পতাকা লাগি আছিল, প্ৰতিবাদকাৰীৰ পতাকা লাগি আছিল, সেই পতাকা পুনৰ ছিঙি পেলোৱা হৈছে, এৰুৱাই পেলোৱা হৈছে। উত্তেজনা, পুনৰ এবাৰ উত্তেজনা। যি KSUৰ প্ৰতিবাদ, সেই প্ৰতিবাদৰ পতাকা আছিল, পতাকা ছিঙি পেলোৱা হৈছে। আৰু केसू का फ्लैग इधर क्यों लगा के मिला है? ब्लैक फ्लैग कहाँ पे मिला है? फ्लैग कहाँ पे मिला? केसू का नहीं है। ब्लैक फ्लैग कहाँ पे मिला है आपको? केसू का फ्लैग क्यों लगा के है? ब्लैक फ्लैग कहाँ पे मिला है? দেখুৱাবলৈ যত্ন কৰিছোঁ এখন পতাকাখন দেখুৱাবলৈ যত্ন কৰিম যে এই পতাকাখন গাড়ীখনত লাগি আছিল। কলা পতাকা এৰি থোৱা আছিল। কলা পতাকাখন এই স্থানৰ পৰা গাড়ীখনৰ পৰা এৰুৱাই অনা দেখিবলৈ পোৱা গৈছে। গতিকে যিকোনো মুহূৰ্তত উত্তেজনা বৃদ্ধি পাইছে, যিকোনো মুহূৰ্তত উত্তেজনা ক্ষান্ত হোৱা দেখিবলৈ পোৱা গৈছে। গতিকে যথেষ্ট এটা ক্ৰিটিকেল কণ্ডিশ্যন বুলি ক'ব লাগিব। যথেষ্ট এটা আচলতে আতংকিত পৰিৱেশৰ মাজত এই মুহূৰ্তত যোৰাবাটৰ এই অংশছোৱা, যি এই অংশছোৱাৰ জৰিয়তে আচলতে অসম আৰু মেঘালয়ক সংযোগ কৰা হয়, অসম আৰু মেঘালয়ে এই অঞ্চলটোত সংযোগ কৰা হয়, সেই যথেষ্ট আচলতে চেঞ্চিটিভ হিচাপে বৰ্তমান সময়ত গণ্য কৰা হৈছে। যিকোনো মুহূৰ্তত যিকোনো ধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। হঠাতে ক'ৰবাত যদি তৰ্কাতৰ্কি আৰু কোনোবা এখিত হতাহতি পৰ্যন্ত হোৱা দেখিবলৈ পোৱা গৈছে। কেতিয়াবা যদি আৰক্ষীৰ মাজত হতাহতি হৈছে, আৰক্ষী আৰু চালকৰ মাজত হতাহতি হৈছে, ক'ৰবাত চালকৰ নিজৰ মাজতে হতাহতি হোৱা দেখিবলৈ পোৱা গৈছে। পুনৰ কেতিয়াবা যিসমূহ আচলতে বাহনৰ চালকসকলৰ মাজত হতাহতি, প্ৰশ্ন, তৰ্কাতৰ্কি ইত্যাদি পৰিৱেশসমূহ দেখিবলৈ পোৱা গৈছে। গতিকে তৃতীয়টো দিন বুধবাৰে গোটেই ঘটনাখিনি সংঘটিত হৈছিল। অসমৰ বাহনসমূহক আক্ৰমণ কৰা হৈছিল। তাৰ পাছত আজিৰ দিনটোলৈকে যদি চোৱা হয় তেন্তে তৃতীয়টো দিনত
ক্ৰমাৎ উত্তেজনা বৃদ্ধি পাইছে আৰু অহা খবৰ অনুসৰি বৰ্তমান সময়ত বৰ্ণিহাটৰ পৰা যি মেঘালয়ৰ লোকসকল আছে, মেঘালয়ৰ লোকেও কিন্তু অসমৰ যিসমূহ বাহন আছে বাহনসমূহ ঘূৰাই পঠোৱা এক প্ৰকাৰ দেখিবলৈ পোৱা গৈছে বা সেই খবৰ আহি পৰা দেখিবলৈ পোৱা গৈছে। কিছু সময় পূৰ্বে আমি এজন চালকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিছিলোঁ, সেই চালকৰ মন্তব্য অনুসৰি গোটেই পৰিৱেশটো দেখিবলৈ পাইছোঁ যে বন্ধ কৰি দিয়া হৈছে। তেওঁ যোৱা কালি দিনটোত গৈছিল, তেওঁ যোৱা কালি দিনটোত সন্ধিয়াৰ ভাগত শ্বিলঙলৈ যোৱা দেখিবলৈ পোৱা গৈছিল তেওঁৰ ট্ৰাকত লোডিঙৰ বাবে, কিন্তু পুনৰ সন্ধিয়াৰ ভাগতেই সেই বৰ্ণিহাটৰ পৰা গোটেই পৰিৱেশটো ঘূৰাই পঠোৱা দেখিবলৈ পোৱা গৈছে। গতিকে এনেধৰণে এটা দীঘলীয়া শাৰী বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীৰ হাততো যেন এক প্ৰকাৰ উপায় নাইকিয়া অৱস্থা, কাৰণ গোটেই পৰিৱেশটোৰ মাজত যথেষ্ট উত্তেজনা যিকোনো সময়ত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু চালকসকলক যদি বিশেষকৈ চোৱা হয় তেন্তে চালকসকলে কাৰোৰে কথা শুনিব খোজা নাই, কাৰোৰে কথা বুজিব খোজা নাই, এক প্ৰকাৰ আক্ৰোশ স্থিতিত তেওঁলোক থকা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ দাবী যে মেঘালয় চৰকাৰৰ কোনো এজন উচ্চ পদস্থ বিষয়া আহক, যি বিষয়াই আলোচনা কৰিব পৰা বা আশ্বাস প্ৰদান কৰিব পৰা ক্ষমতা থাকে যি বিষয়াৰ ওচৰত, তেওঁ আহক, তেওঁ আশ্বাস প্ৰদান কৰক, তেওঁ যিসকলে আচলতে প্ৰতিবাদকাৰী আছে তেওঁলোকৰ ওচৰত ক্ষমা খোজক, সমান্তৰালভাৱে যিসমূহ বাহন আছে, যিসমূহ বাহন ক্ষতিগ্ৰস্ত হৈছিল সেই আক্ৰমণৰ সময়ত, সেই বাহনসমূহক ক্ষতিপূৰণ প্ৰদান কৰক, তাৰ পাছতহে এই স্থানৰ পৰা তেওঁলোক আঁতৰিব, এই স্থানৰ পৰা তেওঁলোকৰ যি প্ৰতিবাদ আছে এই প্ৰতিবাদ ক্ষান্ত কৰা হ'ব, স্থগিত কৰা হ'ব। গতিকে এই পৰিৱেশৰ মাজত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে কেইবাশ বাহন ইতিমধ্যে স্তব্ধ হৈ পৰিছে। পাছলৈ যদি চাওঁ তেন্তে বহুতো ট্ৰাক ইতিমধ্যে স্তব্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। দুই এখন সৰু বাহনৰ বাদে আন ডাঙৰ যিসমূহ বাহন আছে, ডাঙৰ যিসমূহ ট্ৰাক বা অন্য বাহনসমূহ আছে, বাহনসমূহ বৰ্তমান সময়ত বন্ধ কৰি পেলোৱা দেখিবলৈ পোৱা গৈছে। বাহনসমূহক আগলৈ যাবলৈ অনুমতি প্ৰদান কৰা হোৱা নাই বা চালকসকলে আবদ্ধ কৰি ৰাখিছে। গতিকে এক দীঘলীয়া যান জঁটৰো পৰিৱেশ যোৰাবাটত দেখিবলৈ পোৱা গৈছে। গতিকে এই যি পৰিৱেশ, এই পৰিৱেশ ক্ৰমাৎ উত্তেজনাময়হে হৈ যোৱা দেখিবলৈ পোৱা গৈছে। যোৱাকালি দিনটোত সকলোৱে আশা কৰিছিল যে দিনৰ ভাগত প্ৰতিবাদ হৈছে, প্ৰায় নিশা 10 বজা পৰ্যন্ত প্ৰতিবাদ হোৱা দেখিবলৈ পোৱা গৈছে। তাৰ পাছত স্থগিত কৰা হৈছিল, কিছু পৰিমাণে স্থগিত ৰখা হৈছিল গোটেই পৰিৱেশটো আৰু স্থগিত ৰখা দেখিবলৈ পোৱা গৈছে। আৰু এজন চালক আমি দেখিবলৈ পাইছোঁ, এই মুহূৰ্তত চালকজন মূৰ্ছা গৈছে, সম্ভৱতঃ পথৰ ওপৰতে এনেধৰণে শুই পৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। এই লোকসকলক যি বাহনসমূহ পাৰ হ'বলৈ খুজিছে সেই বাহনসমূহক বাধা প্ৰদান কৰিবলৈ এনেধৰণে বাহনৰ সন্মুখভাগত শুই পৰা দেখিবলৈ পোৱা গৈছে। ঘাইপথটো অৱৰোধ কৰিব নোৱাৰে নেকি প্ৰশাসনে? কিহৰ মানে কৰে? আমাৰ চালকখিনি কি সৰু সুৰা মানুহ বুলি ভাবিছে নেকি? চালকে বৰ কাটল দিয়ে ৰাজহ ভঁৰাল টনকিয়াল কৰি ৰাখিছে। এই চালকখিনিক আপোনালোকে এনেদৰে ইগনোৰ কৰিব নোৱাৰে। আৰু ৰাজপথত মই এখনকে হ'লেও বাহন ৰাখিম, কোনোবা মোৰ লগত নাথাকে, মোৰ ক'বলগীয়া নাই, কিন্তু মোৰ হৃদয় জ্বলিছে। এজন অসমীয়া হিচাপে, ভূমিপুত্ৰ অসমীয়া হিচাপে মই নোৱাৰোঁ সহ্য কৰিব, মই নোৱাৰা হৈছোঁ। সেয়েহে মই ইয়াতে শুই প্ৰতিবাদ কৰিবলৈ সাজু হৈছোঁ। আৰু এই পৰিৱেশটো দেখুৱাইছোঁ, এনেধৰণৰ এটা পৰিৱেশ, যথেষ্ট উত্তেজনাময় এটা পৰিৱেশ, যিকোনো মুহূৰ্তত আচলতে উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। আৰু যিসকল লোক এই লোকসকলৰ প্ৰতিবাদত বা যিসমূহ বাহন আছে বাহনসমূহৰ প্ৰতিবাদত এনেধৰণেই ৰাজপথত শুই অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। বাহনসমূহক এই স্থানৰ পৰা যাতে আগুৱাই যাব নোৱাৰে তাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু ৰাজপথতে শুই পৰি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে এই লোকসকলে। আৰু তেওঁলোকে কোৱা অনুসৰি আজিৰ দিনটোত কেইবাটাও দল সংগঠনে তেওঁলোকক সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰিছে। কেইবাটাও দল সংগঠন আজি আহি উপস্থিত হোৱাৰ কথা আছে। গতিকে কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'ব দল সংগঠনসমূহ উপস্থিত হোৱাৰ পিছত সেইটো এটা লক্ষণীয় বিষয়। আমাৰ চালকখিনিক সৰু শক্তি বুলি ভাবি তেওঁলোকে এজন এজনকৈ মই নোহোৱাত উঠাই দিয়ে, এইটো খুব লজ্জাবোধ কৰিছোঁ। প্ৰশাসনৰ ফালৰ পৰা যদিও সহযোগিতা আছিল, কোনোবা দুই এজনে মানে থাৰ্ড পাৰ্টিৰ শক্তিৰ দৰে কৰিবলৈ লৈছে, সেইকাৰণে মই ৰাজপথত খুই দিছোঁ যে মোৰ ওপৰেদি বাহনখিনি যাওক, আপোনালোকৰ দৈনন্দিন জীৱনত যিমান কৰিবলগীয়া কাম আছে, অত্যাৱশ্যকীয় কাম আছে, মোৰ ওপৰেদি গৈ কিনে কৰক। অসম চৰকাৰে যদি বুজি নাপায়, যদি মেঘালয় চৰকাৰে বুজি নাপায়, নালাগে পাবলৈ, মই এনেকৈ শুই আছোঁ, মোৰ ওপৰেদি গাড়ীখিনি গুচি যাওক, মোৰ ক'বলগীয়া নাই। ইয়াত যি আৰক্ষী আছে সেই আৰক্ষীক লৈ আপোনালোকৰ প্ৰশ্ন উত্থাপন হৈছে। হয়, বেংকৰ কৰ্মচাৰীজনক যাবলৈ দিয়াৰ কথা কৈছে। সেই বেংকৰ কৰ্মচাৰীজন কি তেওঁ কি এম্বুলেন্সৰ সেৱা কৰিব গৈছে নে তেওঁ ক'ৰবাত জুই নুমাব গৈছে? ফায়াৰ ব্ৰিগেডটো নহয়, তেওঁ বেংকৰ কৰ্মচাৰী। বেংকত নচলিলে কি নহ'ব নেকি? তেওঁ খোজকাঢ়ি যাওক। মেঘালয়ত যে ইমান অপ্ৰীতিকৰ ঘটনা হৈ আছে, তেওঁ কিয় এষাৰ মাত দিয়া নাই? তেওঁ কিয়, যদি তেওঁ আমাৰ অসমৰ হৈ চিন্তা কৰে, তেওঁ কিয় এতিয়ালৈকে মাত দিয়া নাই? তেওঁ এটা ফেচবুকত পোষ্ট কিয় দিয়া নাই? তেওঁ অসম চৰকাৰক, মেঘালয় চৰকাৰক কিয় প্ৰশ্ন কৰা নাই? আমাৰ উদয় নহয় মনত প্ৰশ্ন। আমি এনেকৈ থাকিম নেকি সদায়? অসমীয়া জাতিটো সদায় আমাক মাৰি থাকিব, আমি মাৰ খাই থাকিম, আমি ৰাজহুৱা ঢোল
চুবুৰীয়া ৰাজ্য গোটেইকেইজনে আমাক মাৰি থাকিব এনেকে নহ'ব চলিব দিয়া নহ'ব জয় আই অসম জয় আই অসম এই পৰিৱেশ আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত যোৰাবাটত যে যি বাহনসমূহ আছে বাহনসমূহ আংশিকভাৱে আৰক্ষীয়ে যাবলৈ দিবলৈ চেষ্টা কৰিছে কিছু পৰিমাণে যাতে বাহনসমূহ যাবলৈ দিব পৰা যায় তাৰ বাবে আৰক্ষীয়ে চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে কিন্তু তাৰ পৰিৱৰ্তে চালকসকলৰ আকুৰগোজ স্থিতি যি দিশেৰে গাড়ীসমূহ পাৰ কৰাবলৈ আৰক্ষীয়ে চেষ্টা কৰিছে সেই দিশতেই চালকসকলে শুই পৰা দেখিবলৈ পোৱা গৈছে সেই স্থানতেই চালকসকলে ৰাজপথতে শুই পৰি দিয়া দেখিবলৈ পোৱা গৈছে গতিকে যাতে বাহনসমূহে কোনো পধ্যেই কোনো চৰ্ততে এই স্থান পাৰ হ'ব নোৱাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে বা এই পথ অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে কিন্তু এই যি প্ৰতিবাদ আছে এই প্ৰতিবাদৰ অন্ত ক'ত এই প্ৰতিবাদে ক'ত গৈ আচলতে ক্ষান্ত হ'ব আজিৰ দিনটোত যদি চাওঁ তেন্তে কালিৰ দিনটোৰ পৰা মেঘালয়তো কিছু পৰিমাণে উত্তেজনা বৃদ্ধি পোৱা পুনৰ এবাৰ দেখিবলৈ পোৱা গৈছে আজি পুৱাৰ ভাগতে যদি আমি চাওঁ তেন্তে পুৱাৰ ভাগতেই অসমৰ এখন বাহন অসমৰ নম্বৰ প্লেট থকা এখন ট্ৰাক যিখন ট্ৰাক শিলচৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল পুৱা 5 বজাতে দুখনকৈ বাহনে আবদ্ধ কৰি আচলতে বাহনখনক ক্ষতিগ্ৰস্ত কৰা বা চালকজনৰ আক্ৰমণৰ বাবে উদ্যত হোৱা দেখিবলৈ পোৱা গৈছে গতিকে এই গোটেই পৰিৱেশসমূহৰ মাজত এই প্ৰতিবাদ কোন দিশে অগ্ৰসৰ হৈছে এই প্ৰতিবাদে ক'ত স্থিমিত হ'ব ক'ত শান্ত ৰূপ ল'বগৈ এইটো এটা ডাঙৰ প্ৰশ্ন আমি দেখুৱাইছোঁ এনেধৰণে বাৰে বাৰে যিসমূহ যথেষ্ট বহল যিহেতু পথছোৱা এই পথছোৱাত আচলতে যি স্থানতেই আচলতে গাড়ীসমূহ পাৰ হ'ব খুজিছে সেই স্থানতেই বাহনসমূহৰ সন্মুখত গাড়ীসমূহৰ সন্মুখত চালকসকল শুই পৰিছে চালকসকলে অৱৰোধ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু তেওঁলোক আকুৰগোজ একদম স্পষ্ট কথা মই এখনো গাড়ী যাব নিদিওঁ আৰু যদি কোনোবা আৰক্ষীয়ে যাবলৈ দিয়ে তেতিয়াহ'লে মোৰ যদি দেহৰ ওপৰতে গাড়ী পাৰ সম্পূৰ্ণ ৰেছপনচিবল হ'ব এই আৰক্ষী সম্পূৰ্ণ ৰেছপনচিবল হ'ব মই এখনো গাড়ী আৰু যাব নিদিওঁ সময়মতে কৰ দিয়ে টেক্স দিয়ে দুয়োখন চৰকাৰকে দিয়ে কিয় প্ৰতি বছৰে এনেকুৱা অত্যাচাৰ তেওঁলোকে বছৰিকীয়া উৎসৱ হিচাপত পালে যেনেকৈ মানুহে তেওঁলোকৰ কি বুলি কয় যীশু খ্ৰীষ্টৰ জন্মদিন পালে তেনেকৈ বছৰিকীয়া চিষ্টেমত পালে যেতিয়াই টুৰিষ্ট চিজন হয় কিবা নহয় কিবা এটা কৰে আচলতে সকলোৰে তেওঁলোকৰ লগত ছাপোৰ্ট থাকে সেইকাৰণে পাৰে যদি প্ৰশাসন আজি সষ্টম হ'লেহেঁতেন তেতিয়াহ'লে আজি কৰায়ত্ব কৰাই নহয় লগালগ জেলত পঠালেহেঁতেন গোটেইখিনিকে কাৰণ 2-3জনে গাড়ী ভগা নাছিল যথেষ্ট সংখ্যক লোক আছিল মুখত ক'লা কাপোৰ মাৰি আহিছিল ISISৰ দৰে তেওঁলোক পাকিস্তানী সন্ত্ৰাসবাদীকে কোনো গুণে কম নাছিল তাৰপিছতো তেওঁলোক দেশদ্ৰোহী ঘোষণা কৰিব লাগিছিল আচলতে তেওঁলোকৰ হাতত যদি AK-47 গান থাকিলেহেঁতেন তেওঁলোকে আমাৰ অসমৰ মানুহখিনিক গুলিয়াই মাৰিলেহেঁতেন ভাগ্য ভাল তেওঁলোকৰ হাতত AK-47 নাই আপুনি ভাবক এনেকৈ গাড়ীত উঠি ইয়াৰ পৰা জঁপিয়াই গ্লাছ ভাঙে আৰু আমি মৰম দেখুৱাই আছোঁ এতিয়াও তেখেতক তথাপিও মই এতিয়াও হিংসাত্মক পৰিস্থিতি কৰিবলৈ আহ্বান কৰা নাই কোনো চালককে মই কৈছোঁ অকলে হ'লেও শুই গাড়ীখিনি মই ৰখাম গতিকে তেওঁলোকৰ আকুৰগোজ স্থিতি আমি দেখিবলৈ পাইছোঁ আকুৰগোজভাৱে তেওঁলোকে কেনেধৰণে এই কথাখিনি উল্লেখ কৰিছে আমি দৰ্শকসকলকো শুনাইছোঁ যে যি প্ৰতিবাদ হৈছিল যি প্ৰতিবাদৰ নামৰ উদ্দাম আচলতে সেই বৰ্বৰতা হৈছিল গাড়ীসমূহ তছনছ কৰি পেলোৱা হৈছিল যিসকল পৰ্যটক আছে পৰ্যটকসকলক আক্ৰমণ কৰা হৈছিল তাৰ পাছত এই পৰিৱেশ অসমৰ ভূমিত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে অসম মেঘালয় সীমান্তত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে যোৰাবাটত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে যোৱাকালি দিনটোতকৈ উত্তেজনা যথেষ্ট আজিৰ দিনটোত বৃদ্ধি পাইছে যাৰ ফলত বৰ্তমান সময়ত সম্পূৰ্ণৰূপে অৱৰোধ কৰি পেলোৱা হৈছে যি মেঘালয় অসম সংযোগী পথ সেই পথছোৱা সম্পূৰ্ণৰূপে অৱৰোধ কৰি পেলোৱা হৈছে আৰু কোনো এখন বাহনকে সেয়া লাগিলে 2চকীয়া হওক 4চকীয়া হওক 6চকীয়া হওক বা ডাঙৰ যিসমূহ ট্ৰাক জাতীয় বাহন আছে এই বাহনসমূহকো বৰ্তমান সময়ত পাৰ হ'বলৈ দিয়া হোৱা নাই তেওঁলোকৰ আকুৰগোজ স্থিতি যে মেঘালয় চৰকাৰৰ কোনো এজন দায়িত্ববাহী বিষয়া হওক মেঘালয় চৰকাৰৰ কোনো দায়িত্বশীল বিষয়া হওক যি বিষয়াই আচলতে তেওঁলোকে আশ্বাস প্ৰদান কৰিব পাৰে যি বিষয়াই তেওঁলোকক ক্ষমা খুজিব পাৰে যি বিষয়াই সেই ক্ষতিপূৰণসমূহ যিসমূহ বাহন ভাঙিছিল সেই বাহনসমূহৰ ক্ষতিপূৰণ প্ৰদান কৰিব পাৰে তেনে এজন বিষয়াই হওক তেওঁলোকৰ সৈতে আলোচনা কৰক তাৰ পাছতহে গোটেই কথাসমূহ আলোচনা বিলোচনা হ'ব কিন্তু তাৰ পৰিৱৰ্তে বৰ্তমান সময়ত মেঘালয়তো কিছু পৰিমাণে উত্তেজনা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে যাৰ ফলত মেঘালয়ৰ যিসমূহ লোক আছে মেঘালয়ৰ লোকে পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে অসমৰ বাহনসমূহ পুৱাৰ ভাগতে এখন বাহনৰ আমি খবৰ দিলোঁ যোৱা দিনটোৰ আচলতে কালিৰ দিনটো যদি সন্ধিয়া ভাগলৈ চাওঁ তেন্তে সন্ধিয়া ভাগতো কেইবাখনো বাহন নিশ্চয় প্ৰিয়ব্ৰত শান্তিপূৰ্ণভাৱে ইয়াত প্ৰতিবাদ হৈছে তাৰ সমান্তৰালকৈ বুধবাৰৰ উত্তেজনা এতিয়াও সামকটা নাই এতিয়াও নিৰাপত্তাহীনতাত মেঘালয়ত আবদ্ধ হৈ থকা অসমৰ পৰ্যটকসকলে ভোগ কৰিবলগীয়া হৈছে য'ত নেকি বাহনসমূহৰ ওপৰত এতিয়াও আক্ৰমণ চলি আছে ক'লা পোছাকধাৰী মুখত ক'লা কাপোৰ বন্ধা একাংশ দুষ্কৃতিকাৰীৰ তাণ্ডৱ সন্ত্ৰাস এতিয়াও অব্যাহত আছে এতিয়াও মেঘালয় আৰক্ষীয়ে অসমৰ পৰ্যটকক অসমৰ বাহনক নিৰাপত্তা প্ৰদান কৰিব পৰা নাই গতিকে
আগে এই বিবাদ কেনেদৰে মীমাংসা কৰা হয় ইতিমধ্যে মুখ্যমন্ত্ৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগতে মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত টেলিফোনিক বাৰ্তালাপ হোৱা বুলি জানিব পৰা হৈছে অতি শীঘ্ৰে কেবিনেট পৰ্যায়ৰ বৈঠকত মিলিত হ'ব বুলি জানিব পৰা হৈছে কিন্তু এই উত্তেজনা এই বিবাদ কেতিয়া খাম কাটে তাৰ প্ৰতি সকলোৱে দৃষ্টি ৰাখিছে আৰু অতি শীঘ্ৰেই যাতে সমস্যাৰ সমাধান হয় তাৰ প্ৰতি সকলোৱে এই মুহূৰ্তত দৃষ্টি ৰাখিছে আশা প্ৰকাশ কৰিছে প্ৰিয়ব্ৰত এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক নিশাৰ ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ ভিন্ন প্ৰান্তত আকৌ বানত বুৰিল কমাৰ্চ পইণ্ট জু ৰোড AIDC ৰাজগড় চানমাৰী গান্ধী বস্তি আমবাৰী অনিল নগৰ নবীন নগৰতো কৃত্ৰিম বানৰ তাণ্ডৱ হাতীগাঁও সিজুবাৰী ৰাজপথতো সাগৰ সদৃশ পৰিস্থিতি পুৱা পৰ্যন্ত বানত বুৰি থাকিল গুৱাহাটী মহানগৰীৰ ভিন্ন অঞ্চল এয়া কেইবাটাও দৃশ্য আমি দেখুৱাইছোঁ আমবাৰী পুৱা 9 বজাৰ দৃশ্য 9 বজাতো একাঠু পৰ্যন্ত পানীৰ বুৰ গৈ আছে আমবাৰীৰ পথ উপপথ সকলো এয়া নিশাৰ ধাৰাসাৰ বৰষুণ আৰু তাৰ পিছত অস্বাভাৱিক পৰিস্থিতি গুৱাহাটীৰ অলিয়ে গলিয়ে পথে উপপথে এয়া কমাৰ্চ পইণ্টৰ পৰা আৰম্ভ কৰি জু ৰোড AIDC ৰাজগড় ৰোড চানমাৰী গান্ধী বস্তি ৰাজগড় ৰোড আমবাৰী অনিল নগৰ নবীন নগৰ হাতীগাঁও সিজুবাৰী ৰুক্মিণী গাঁও সকলোতে এতিয়া সাগৰ সদৃশ পৰিস্থিতি অব্যাহত পুৱা পৰ্যন্ত বানত বুৰি আছে গুৱাহাটী মহানগৰীৰ ভিন্ন অঞ্চল আজি আকৌ জনজীৱন দৈনন্দিন জনজীৱন ব্যাহত হৈ পৰিল কৃত্ৰিম বানত ককবকাই মহানগৰবাসীৰ ফুটপাথৰ ৰাস্তা প্ৰায় সমান পানী ৰাতিপুৱাৰ পানী এতিয়া ৰাতিপুৱা 9টা বাজিল এনে অন্য দিনে কিন্তু পানী ইমান পৰা ওলাই যায় আজি ইয়াৰ ৰাইজে কোৱা মতে পানী ওলাই যোৱা নাই পানী নৰ্মেলি ওলাই যোৱা নাই আৰু সেইটোৱে আচলতে বিপদ কৰিছে এয়া মই বৰ্তমান AGP অফিচৰ ঠিক তলতে আছোঁ AGP অফিচৰ পাছফালে কঁকাললৈকে পানী এতিয়ালৈকে ওলাই যোৱা নাই বহু বছৰ পিছত ইয়াত পানী এনেকুৱাকৈ পানী হৈছে পানী হয় কিন্তু ইমান পৰিমাণে পানী নহয় বহুত পানী হৈছে বুলি কৈছে আজি ৰাতি চবৰ ধাৰণা যে চানমাৰীৰ পানীখিনি সকলো চব পানী ইয়ালৈকে গুচি আহিছে নেকি আৰু এতিয়া বৰ্তমান এইখিনিত মানে মহাৰাজ পীঠৰ উৰণ সেতুৰ দুই কাষেই পানী লেম ৰোডৰ ভিতৰত পানী গান্ধী বস্তিৰ ভিতৰৰ পানী পূব শৰণীয়া আৰু ৰাজগড়ৰ লিংক ৰোডত পানী মধুৱে এতিয়াও এনেকুৱাকৈ চব পানী এনেকুৱাকৈ কাৰণ ওলাই আহিছে এই বাটেৰেই যায় তো উপায় নাই এতিয়া পৰৱৰ্তী যিটো বাছ আহিছে ই মোক ঘূৰাব মই অকণ পিছলৈ গুচি আহোঁ আৰু বহুতে এনেকুৱাকৈ ওলাই আহিব সাহস কৰিব পৰা নাই পানীলৈ সোমাই আহিবলৈ সেইকাৰণে বাহিৰত ৰৈ আছে ৰাফ্ট আছেহি ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ ৰাফ্ট কিন্তু ৰাফ্ট চলাব পৰা হোৱা নাই কাৰণ পানীত তেখেতসকলৰ মতে পানী ৰাফ্ট নমাই দিলে এই ৰাস্তাত ৰাফ্ট তলত লাগি যাব সেই গতিকে ৰাফ্ট নমোৱা নাই ৰাফ্ট নমাব পৰা হোৱা নাই চ' সেইটো এটা কথা দাদা ৰাফ্টটো নমাব পৰা নাযাব ৰাফ্ট নমাব পৰা নাযাবনে এইটো নাওটো লাগি যাব নাওটো লাগি যাব মানুহ কেনেকৈ ওলাই আহিব এইটো একাটো পানী না আৰু মানুহ যেতিয়া উঠিব নহয় তাত লাগি যাব পাৰে সেইকাৰণে ইয়াত সদ্যহতে ইমান পানী বহুত বছৰ হোৱা নাই নেকি হোৱা নাই কি বছৰ আজিয়ে মই হোৱা গম পালোঁ মই জানামতে আৰু কিন্তু আগতে হোৱা নাছিলতো বঢ়িয়া আৰু পানী নাও নোমালে কি হ'ব মানুহ উঠিলে নাওখন লাগি যাব দুই এজনকে উলিয়াই নিব পাৰিব কিজানি এইটো চাওঁ কিমান কেনেকৈ কি হয় এই নাওখনৰ তলত যাব না আহি ঠিক কথা প্ৰব্লেম বেলেগে নাই আৰু সেইকাৰণে আহিছোঁৱে আমি হয় আৰু এয়া অনিল নগৰৰ দৃশ্য আমি দেখুৱাইছোঁ এয়া অনিল নগৰ আজি আকৌ সাগৰত পৰিণত হৈছে অনিল নগৰ ৰাবাৰ বোট চলি এতিয়া বান পীড়িতক উদ্ধাৰ কৰিবলগীয়া হৈছে কৃত্ৰিম বানত হাবু ডুবু খাই থকা অনিল নগৰবাসী কেনেদৰে ৰাবাৰ বোটেৰে পাৰাপাৰ কৰিবলগীয়া হৈছে জলবন্দী আজিও অনিল নগৰৰ ৰাইজ ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে জৰুৰী কাম অফিচ কাছাৰী স্কুল কলেজ শিক্ষাৰ্থী সকলো আজি অনিল নগৰত এনেদৰে আবদ্ধ হৈ থাকিবলগীয়া হৈছে
এই দুৰ্ভোগ এই দুৰ্যোগৰ অন্ত কেতিয়া তাৰ কোনো উত্তৰ নাই আজি বছৰ বছৰ ধৰি অনিল নগৰবাসীয়ে এই সমস্যাৰে সহাৱস্থান কৰি আহিবলগীয়া হৈছে কৃত্ৰিম বানৰে সহাৱস্থান কৰি আহিবলগীয়া হৈছে এজাক বৰষুণতেই ভয়াৱহ ৰূপ ধাৰণ কৰে অনিল নগৰ নবীন নগৰ অঞ্চলত ইয়া ৰাবাৰ বটেৰে পাৰাপাৰ হৈছে অনিল নগৰৰ জলবন্দী জনতা ইয়াৰে সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ